এই ৰাস্তাটো হ'ল উদমাৰী বুঢ়ীগাঁও বৰভাগ এনেকৈ পুলটো ইফালেদি আহি যাব মেইন ভেৰগাঁও আৰু টংলা পথত আৰম্ভণিটো। তাৰপিছত আমাৰ ৰাস্তাটো পানেৰী বিধানসভাৰ বিশ্বজিতে যেতিয়া MLA হৈছিল তেতিয়াৰ পৰা আৰম্ভ হৈছিল। চেংচন হোৱা বুলি গম পাইছোঁ, কিন্তু আজিলৈকে কামখিনি হোৱা নাই, ৰাস্তাটো হোৱা নাই। 3-4 বছৰ 5 বছৰ নেক্সট আকৌ ইলেকশ্যন হৈ গ'ল, তেতিয়ালৈকে হোৱা নাই। গতিকে সেইটো কাৰণে আমি ৰাইজে ওলাই আহিব লগা হ'ল। ৰাস্তাত মানে আমাৰ ৰাইজে অহা যোৱা কৰোঁতে বহুত অসুবিধা হৈ আছে। সেইটো কাৰণে আমি ৰাইজে ওলাই আহিব লাগে। মুঠতে এতিয়া আমাৰ ৰাস্তাটো এই সময়তে সম্পূৰ্ণ কৰিব লাগে। এতিয়ালৈকে আমি দেখা পাইছোঁ শিল পেলাই আছে, শিল পেলাই আকৌ ৰুলাৰ মাৰিছে, তাৰপিছত আকৌ কাটা শিল দিছে। কাটা শিলখিনি ওলোৱাৰ কাৰণে আমাৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। সেইটো কাৰণে আমি চাইকেল গাড়ী অহাত বহুত অসুবিধা হৈছে। আমিতো ওলাই যাব লগা হয় ভেৰগাঁওলৈকে টংলালৈকে এই ৰাস্তাইদি। গতিকে আমি অসুবিধা পোৱাৰ কাৰণে আমি এইটো কৰিবৰ কাৰণে বাধ্য হৈছোঁ। ইয়াতে এনে 4-5খনমান গাঁৱৰ মানুহ অহা যোৱা কৰা হয়, দৈনিক অহা যোৱা কৰা হয়। এইটোৱে মেইন পথ আমাৰ টংলা ভেৰগাঁও যোৱা পথ। ঠিকাদাৰৰ নামটো চিত্তন বিশ্বাস বুলি কোৱা জানিছোঁ। তেখেত খৈৰাবাৰীৰ হয়। তেখেতে কামখিনি অতি সোনকালে কৰি দিলে আমি ভাল পাওঁ। কিমানমান টকাৰ আবণ্টন হোৱা বুলি গম পায় আপোনালোকে ৰাইজে? সেইটো কিমানমান টকাৰ আছিলে? 4-7 কোটি টকাৰ বুলি আমি শুনিছোঁ। গতিকে যিয়ে নহওক কামখিনি হ'ব লাগে আমাৰ ৰাইজৰ এইটোৱে আৰু। আজি ওলাই অহা কাৰণটো হৈছে এতিয়া আমাৰ অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে, আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু গাড়ী চাইকেলবিলাক কাৰণে বহুত অসুবিধা হৈছে। সেইটোৰ কাৰণে আমি ওলাই আহিব লগা বাধ্যতা হৈছোঁ। সকলো ৰাইজ মহিলা আমি ওলাই আহিছোঁ। এতিয়া আমাৰ ৰাস্তাটো হ'ব লাগে। হয়, ৰাস্তাটো আহিছিলে, অহা বুলি গম পাই থাকোঁ, কিন্তু কামবিলাক নহয়। আজি 4 বছৰ হৈ গৈছে, এতিয়া কামবিলাকতো হোৱা নাই, আধৰুৱা হৈ আছে। এতিয়ালৈকে বালি পেলাই আকৌ কাটা শিলবিলাক পেলাই আছে, আকৌ ষ্টক কৰি থৈ দিয়া কামটো। বালিবিলাক 3-4 বাৰ সেইটোতো পেলাই আছে, কাটা শিলবিলাক। সেইটো নাই, সম্পূৰ্ণ হোৱা নাই। এতিয়া 4 বছৰ চলি আছে আৰু বৰ্তমান। মিডিয়া লগ পাই পেলাই এই কমপ্লেইনটো আজি দিব পাৰিম, সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। যা হয় এই সমস্যাত প্ৰথম পানীৰ সমষ্টিত যোৱা 5 বছৰত বিগত বিশ্বজিৎ দৈমাৰীয়ে ইয়াতে MLA হৈছিলে, আৰু অলৰেডি তেওঁ অসমৰ অধ্যক্ষ হৈছিলে। তেওঁ এই আবণ্টন দিছিলে 4-7 কোটি টকাৰ ইয়াৰ ৰাস্তাখন, কিন্তু আজিলৈকে হৈ নুঠিল। ইয়াৰ কাৰণটো কি, মূলত কি আমি ভিতৰুৱা কৰিছোঁ মানে আমি একো নাজানো। কিন্তু এতিয়া আমাৰ যিটো মেটেল পাৰছে, মেটেলটো পাৰা হৈ গ'ল, মাত্ৰ কাৰ্পেটিং কৰিব লাগিছিলে। কিন্তু কাৰ্পেটিং নকৰাকৈ এনেকৈ থৈ দিলে। আজি যাৰ ফলত মানে বালি চালি খুহি যায়। স্কুলৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাওঁতে সকলোৰে মানে চাইকেলৰ টায়াৰ ফুটে, কিছুমানৰ গা গাড়ী বিয়ে এনেকৈ মানে অৱস্থা হৈছে। মানে স্কুলৰ পৰা কিছুমানে গৈ পেলাই আধাৰ চাৰ ঘূৰি আহিব লগা হয়, এই অৱস্থা হৈছে। আৰু এতিয়া বৰ্তমান এতিয়া বাৰিষা ছিজন আছে, বাৰিষা ছিজনত এতিয়া কামটো মানে জুৰিছে। এতিয়া কালভাৰ্টা বনাই আছে, এতিয়া পিছৰ মানুহ বহুতে খেতি কৰিব লাগে, এতিয়া পানীটো বন্ধ ব্লক কৰি থৈ দিছে। এই কামটো আগতে কৰিব পাৰিলে হয়, মাজতে 2-3 বছৰ এনে ৰৈ গ'ল। গতিকে এই মুহূৰ্তত যদি কামটো সোনকালে কৰি নিদিয়ে, তেতিয়াহ'লে আমি ৰাইজক লৈ পেলাই আমি ধৰ্ণা দিবলৈ আমি সাজু আছোঁ। ঠিকাদাৰ আমাৰ এতিয়া চিত্তন বিশ্বাস বুলি আমি জানো। তেখেতে প্ৰথমতে চাব কণ্টেক্ট আছিলে, এইফালে কোনোবা এজনক দিছিলে। পিছত তেখেতে কামটো কমপ্লিট নকৰাৰ পিছত এতিয়া চিত্তন বিশ্বাসে কামটো হাতত লৈছে। এতিয়া তেওঁ সোনকালে কৰিব লাগে, যা নহওক ৰেজিষ্টাৰ থকা ঠিকাদাৰ হিচাপে তেওঁ কামটো কৰিব লাগে। তেওঁৰ ওপৰত দায়িত্বটো আছে। গতিকে আমি যদি ৰাস্তাটো এই মুহূৰ্তত সোনকালে কৰি নিদিয়ে, তেতিয়াহ'লে আমি ৰাইজে ওলাই ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিম। ধন্যবাদ। আমাৰ এই ৰাস্তাখন টংলা আৰু ভেৰগাঁও আৰু উদমাৰী এনেকুৱা সোমাই অহা এই ৰাস্তাঘৰ এনেকুৱা। এতিয়া আমাৰ হ'ল অসুবিধা হ'ল, ৰাস্তাঘৰ হোৱা নাই, কৰিম বুলি নকৰে। আমাৰ এই ৰাস্তাঘৰ কমেও এই 4 বছৰমান হৈছে হয়, বনাই আৰু এই বনাই পেলাই আকৌ পিছত নবনাই, তেনেকুৱাই এনে বহুত অসুবিধাৰ সৃষ্টি হৈ আছে। তেনেকুৱাই এতিয়া আমাক হ'ল ৰাস্তাঘৰ বনাই দিলে ভাল হয়, কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হৈ আছে স্কুলত যোৱা, তেনেকুৱা। অকল স্কুলত যোৱা ল'ৰা ছোৱালীয়ে নহয়, প্ৰত্যেক ৰাইজৰে মানে অসুবিধা হৈ আছে। কোনোবাৰ যেনিবা বেমাৰ আজাৰ হ'লে হঠাৎকৈ যেনিবা এম্বুলেঞ্চ এখন আনিব লাগে,
তেনেকুৱা আহিলে এই মানে অলপ ৰাস্তাঘাট আহিলে অলপ দূৰ হয় সেইকাৰণে এনেকুৱা অলপ বহুত অসুবিধাৰ সৃষ্টি হৈ আছে 4 বছৰ ধৰি ন? হয় 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 কি কাম কৰিলা এতিয়ালৈকে? এতিয়ালৈকে কামটোতো এনেই 3-4 বাৰমান ইয়াতে এই কিবা কৰি আছে কাটাহিল এইফালে এই কি কয় এইটো কাটাহিল বালি এনেকুৱা পেলাই আছে কোৱা ৰুলাৰ মাৰি এনেকৈ কিবা কৰি আছে কিন্তু তথাপিতো পিছৰ কামখিনি কৰা নাই পিছৰ কামখিনি কৰিলে ভাল হয় এনেকুৱা আধৰুৱা হৈ থকাত বহুত অসুবিধা হৈছে। হয় হয় আধৰুৱা হোৱাত বহুত অসুবিধা হৈছে বহুত অসুবিধাৰ সৃষ্টি হৈ আছে ঠিকাদাৰৰ নাম কি? এই চিত্তন বিশ্বাস তেখেত আমি শুনিছোঁ খৰিয়াবাৰীৰ তেখেত খৰিয়াবাৰীৰ বুলি কোৱা শুনি পাইছোঁ আমি আজিলৈ নিৰ্মাণ কৰি নিদিলে। হয় হয় নিৰ্মাণ আপোনালোকে শুনাত কিমান মান টকাৰ এইটো পথ হ'ব? এইটো শুনা পাইছোঁ 4-8 কোটি হয় 4-8 কোটি 4-8 কোটি টকাৰ এই মানে ইয়াতে কাম হৈছে। কাম আহিছে বুলি কোৱা শুনা পাইছোঁ কামটো হোৱা নাই। কামটো হোৱা নাই এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমাক যি নহওক এতিয়া আমাক ৰাস্তাঘাট সম্পূৰ্ণ কৰি দিলে ভাল হয় আধৰুৱা কামটো যাতে সম্পূৰ্ণ কৰি দিয়ে যেন